বৰপেটা জিলাৰ পাকাবেতবাৰী ডঙৰকুছি পথৰ সংযোগী কাঠৰ জলঙৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে বিজেপি চৰকাৰৰ উন্নয়নৰ ফকুলা স্বৰূপ। সম্প্ৰতি প্ৰস্ফুটিত হৈছে পাকাবেতবাৰী ডঙৰকুছি সংযোগী পথৰ পল্লা নদীৰ ওপৰত থকা দলঙৰ জৰাজীৰ্ণ ছবি। বৰপেটা সদৰ সমষ্টিৰ অন্তৰ্গত অঞ্চলৰ এই দলংখনৰ পয়ালগা অৱস্থাত জিয়াতো ভুগিছে ৰাইজে। এয়াই নেকি চৰকাৰৰ সমবিকাশ আৰু সম উন্নয়নৰ প্ৰতিচ্ছবি। পাকাবেতবাৰী ডঙৰকুছি সংযোগী পথৰ মাজেৰে প্ৰবাহিত পল্লা নদীৰ ওপৰত থকা জহি খহি যোৱা দলংখনেৰে যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজে। আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে দলংখনৰ মেৰামতি তথা RCCৰ কাম নকৰিলে। অৱসৰী শিক্ষক নন্দলাল চৰকাৰ, সাংবাদিক জিলমোহন ৰায়, প্ৰদীপ কুমাৰ চৰকাৰ, গোপাল চৌধুৰী, গোবিন্দ সূত্ৰধৰৰ দৰে বহুকেইজন পাকাবেতবাৰী অঞ্চলৰ সচেতন ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে দলংখনৰ মেৰামতিৰ কাম কৰিছে, যাতে ৰাইজে কোনোমতে চলাচল কৰিব পাৰে। পাকাবেতবাৰী অঞ্চলৰ সকলো স্তৰৰ ৰাইজে উক্ত দলংখনৰ পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। নিউজ ডেস্ক, JNKD নিউজ। আজি ইয়াতে সমবেত হৈছে, ইয়াৰ মূল উদ্দেশ্য কি? মই পাকাবেতবাৰী গাঁৱৰ পৰা পাকাবেতবাৰী গাঁও আৰু ডঙৰকুছি সংযোগী ভগ্নচিহ্ন এই দলঙত থিয় হৈ মই সদৌ অসমবাসীক অভিনন্দন জনাইছোঁ আৰু বিনীতভাৱে প্ৰাৰ্থনা জনাইছোঁ আমাৰ মামাক, যাৰ শাসনত অসমখন চলি আছে। এওঁৰ এই শাসনকালতে এনেকুৱা জৰাজীৰ্ণ এখন দলং, যাক মৰণ ফান বুলি কোৱা হৈছে, এই মৰণ ফানত পৰি ইতিমধ্যে কেইবাজনো লোক নিহত হৈছে। আমি বহুদিন যাবৎ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, আবেদন কৰিছোঁ, কিন্তু আজিলৈকে 5-6 বছৰ অতিক্ৰান্ত হৈ যোৱাৰ পিছতো এইখন দলঙৰ কোনো প্ৰকাৰৰ মেৰামতি হোৱা নাই। আৰু যাৰ কাৰণে এই মৰণ ফান্দত পৰি আমি ভুগিবলগীয়া হৈছে। আমি পাকাবেতবাৰী গাঁওখন বৰপেটা চহৰৰ অতিকৈ নিকটৰ গাঁও, যিখন গাঁৱৰ ভৱিষ্যত নিৰ্ভৰ কৰে, যাতায়াত নিৰ্ভৰ কৰে, শিক্ষা দীক্ষা, যাতায়াত, বজাৰ ইত্যাদি সম্পূৰ্ণ নিৰ্ভৰ কৰে এই দলংখনৰ ওপৰত। এইখন দলঙত যি অৱস্থা, তাৰ ওপৰত থিয় হৈ থকাৰ যোগ্যতাও মোৰ নাই। য'ত থিয় হৈ থাকিব নোৱাৰি এনেকুৱা এটা অৱস্থা। এনেকুৱা এখন দলঙৰ কাহিনী কৈ শেষ নহ'ব। সেয়ে এই চেনেলৰ জৰিয়তে মই সন্মানীয় আমাৰ মামা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনীতভাৱে অনুৰোধ জনাইছোঁ গাঁওবাসীৰ হকে, যে তেওঁ যাতে অতি সোনকালে এইখন দলঙৰ প্ৰতি নজৰ দিয়ে আৰু ইয়াক মেৰামতি কৰি দি পকী দলং গঠিত কৰি দি আমাক নথৈ আনন্দিত কৰিব আৰু আমাৰ গাঁওখনৰ শিক্ষা, পৰিৱেশ, বজাৰ, যাতায়াত যোগাযোগ ব্যৱস্থা সুচল কৰি দিব বুলি মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এইখন সংবাদ মাধ্যমৰ যোগেদি আশা ৰাখিছোঁ এই কথা স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত পৌঁছাই যাব আৰু তেওঁ যাতে এইখন দলঙৰ প্ৰতি নজৰ ৰাখি অতি সোনকালে আমাৰ এই দলংখন গঠিত কৰি দিয়ে আৰু যাৰ যোগেদি আমাৰ পৰম উপকাৰ হ'ব, এই আশা ৰাখি মই এইখিনি বাৰ্তা তেওঁলৈ প্ৰেৰণ কৰিছোঁ। নমস্কাৰ। আপোনাৰ নামটো ক'ব? মোৰ নাম শ্ৰী নন্দলাল চৰকাৰ। মই এখন BK নিত্যানন্দ ৱাহেদ হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কাম কৰিছিলোঁ। এতিয়া মই ৰিটায়াৰ।